নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত সুপাৰ 8ৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত। আৰু এইখন খেল অতিকৈ এখন ভাল খেল হ'ব, কাৰণ কি কাৰণে 2024 চনৰ টি20 বিশ্বকাপৰ ফাইনেল কোনকেইটা টিমৰ মাজত হৈছিলে, এইকেইটা টিমৰ মাজতে হৈছিলে। আৰু সেইখন কেনেকুৱা এখন ৰোমাঞ্চকৰ মেটচ হৈছিলে আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ মন মগজুত এতিয়ালৈকে ৰাখিছে সেই কথাখিনি। সো আকৌ আমি তেনেকুৱা এখন খেল আশা কৰিব পাৰোঁ। দুয়োটা টিমেই এখনো খেল হৰা নাই, গ্ৰুপ মেচ গোটেইবিলাকে জিকি আহিছে নিজৰ নিজৰ গ্ৰুপত, আৰু এতিয়া সুপাৰ 8 আহি পেলাই পাইছেহি। এই গ্ৰুপটোৱে সাংঘাতিক গ্ৰুপ। এই গ্ৰুপটো আমি যদি ক'বলৈ যাওঁ, যিটো গ্ৰুপত ভাৰতে সুপাৰ 8 খেলিব সেই গ্ৰুপটো গোটেইবিলাক টিমে আনবিটেন। সো সাউথ আফ্ৰিকাও আনবিটেন, ভাৰতো আনবিটেন। গতিকে এতিয়ালৈকে কোনেও টুৰ্ণামেণ্টত হৰা নাই, আৰু এইখন খেলতে যি হাৰিব প্ৰথম হাৰিব। সো আমি আশা কৰিছোঁ যে ভাৰত নাহাৰক, দক্ষিণ আফ্ৰিকা হাৰক। সো হোম এডভান্টেজটোতো আছেই ভাৰতৰ, যে নিজৰ ঘৰত খেল হ'ব বুলি এডভান্টেজ এটা আছেই, আৰু দৰ্শকৰ ছাপৰ্টটোতো পাবই, লগতে পিটছৰ কণ্ডিশ্যনৰ ছাপৰ্টটো সেইটোতো ভাৰতৰ হাতত থাকিব। কিন্তু দক্ষিণ আফ্ৰিকা এনেকুৱা এটা টিম যি কিন্তু যিকোনো টিমক যিকোনো দিনা বগৰাই দিয়াৰ ক্ষমতা ৰাখে। সেইটো কাৰণে এইটো টিমৰ লগত অলপ সাৱধানে খেলিব লাগিব আৰু অতি উৎকৃষ্ট মানৰ প্ৰদৰ্শন কৰিব লাগিব। যেতিয়া আমি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেল হোৱা দেখিবলৈ পাওঁ, অতি কিন্তু ভাল খেল হোৱা দেখিবলৈ পাওঁ, টক্কৰ হয়, ফাইট যথেষ্ট হয় দুয়োটা টিমৰ মাজত যেতিয়া খেল হয়। গতিকে এইখনো এখন যথেষ্ট প্ৰতিদ্বন্দ্বিতামূলক খেল হ'ব বুলি আমি আশা কৰিব পাৰোঁ। সো ইতিহাসে কি কয়, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি20 মেচ সৰ্বমুঠ 31খন হৈছে, তাত 18খন জিকিছে ভাৰতে, সাউথ আফ্ৰিকাই জিকিছে 12খন। এতিয়া যদি আমি ক'বলৈ যাওঁ টি20 বিশ্বকাপৰ ইতিহাসৰ কথা, টি20 বিশ্বকাপত সৰ্বমুঠ 7খন মেচ দুয়োটা টিমে খেলিছে, য'ত নেকি 5খন জিকিছে ইণ্ডিয়াই, সাউথ আফ্ৰিকাই জিকিছে 2খন। গতিকে 5-2 এটা ৰেকৰ্ড আছে ভাৰতৰ পালৰা, সেইটো ক্ষেত্ৰতো ভাৰী। ৰেকৰ্ডৰ ফালৰ পৰা ভাৰত কিন্তু আগবাঢ়ি থকা দেখিবলৈ পাওঁ। ৰিচেণ্ট ফৰ্মে কি কয়, বৰ্তমান সময়ত টিম দুটাৰ যদি আমি ফৰ্মৰ কথা ক'বলৈ যাওঁ, শেষ 5খন খেলৰ ভিতৰত ভাৰতে 5খনেই জিকি আহিছে, সাউথ আফ্ৰিকাই শেষ 5খন খেলৰ ভিতৰত 4খন এই টি20 বিশ্বকাপটোত জিকিছিলে, তাৰ আগত এখন হাৰি আহিছে। গতিকে 4খন জিকিছে, এখন হাৰিছে সাউথ আফ্ৰিকাই, ইণ্ডিয়া 5খনৰ ভিতৰত 5খনেই জিকি আহিছে লাষ্ট 5খন খেলৰ যদি আমি কথা ক'বলৈ যাওঁ। এতিয়া প্লেয়িং 11 কেনেকুৱা হ'ব পাৰে দুয়োটা টিমৰ। সো প্লেয়িং 11 আমি দেখিবলৈ পাইছিলোঁ যে ভাৰতে নিজৰ যিটো ষ্ট্ৰংগেষ্ট প্লেয়িং 11 নমাইছিলে, সেইটো নমাইছিলে পাকিস্তানৰ এগেইনষ্টত। তাতো আমি দেখিবলৈ পাইছিলোঁ কুলদীপক নমাইছিলে, অৰ্শদীপক বহুৱাই। কিন্তু এতিয়া আমি হয়তো কুলদীপক বহুৱাই অৰ্শদীপক লৈ অনাও দেখিবলৈ পাব পাৰোঁ। অৰ্শদীপ মুঠতে থাকিব, অৰ্শদীপ, কাৰণ সাউথ আফ্ৰিকাৰ বিৰুদ্ধে অৰ্শদীপৰ ৰেকৰ্ডটো ভাল। আপোনালোকে সেই ফাইনেলখন যদি মনত পেলাই, অৰ্শদীপৰ সেই বলিং স্পেলটো আপোনালোকৰ মনত পৰিব। গতিকে অৰ্শদীপ আহিব নিচিনা লাগিছে এইটো টিমত। গতিকে আমাৰ ইণ্ডিয়া প্লেয়িং 11টো মই পাকিস্তানৰ খেলখনৰ সেইটোৱে দেখুৱাইছোঁ, বেষ্ট প্লেয়িং 11টো। অভিষেক শৰ্মা, ঈশান কিষণ, তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী আৰু যশপ্ৰীত বুমৰাহ। এই ক্ষেত্ৰত, এই টিমটোৰ ক্ষেত্ৰত অৰ্শদীপ সিং কোনোবা এটা প্লেচ অৰ্শদীপ সিং আহি যাব নিচিনা লাগিছে। হয়তো কুলদীপৰ ঠাইত আহি যাব অৰ্শদীপ সিং, নহয়তো আন কোনোবাৰ ঠাইত আহিব। মুঠতে অৰ্শদীপ সিং ইয়াত থাকিব লাগিব, আমি তেনেকুৱা এটা আমি ধাৰণা কৰিব পাৰোঁ। নেক্সট যদি আমি সাউথ আফ্ৰিকা টিমটোৰ কথা ক'বলৈ যাওঁ, সাউথ আফ্ৰিকাই নিউজিলেণ্ডৰ এগেইনষ্টত এটা ভাল টিম নমাইছিলে, সেইটো আকৌ নমাব নিচিনা লাগিছে। তেওঁলোকে ইমান বেছি সাল সলনি কৰি থকা নাই, বেষ্ট যিটো 11 সেইটোৰ লগতে গৈ আছে। তেওঁলোকৰ ইডেন মাৰ্ক্ৰাম অধিনায়ক আৰু লগতে কুইণ্টন ডেকক তেওঁলোক থাকিব। দেন ৰিয়ান ৰিকেলটন, ডিৱাল ব্ৰেভিছ, ডেভিড মিলাৰ, ট্ৰিষ্টান ষ্টাফছ, মাৰ্কো য়ানছেন, কৰবিন বস্ক, কাগিশ্বৰ আবাদা, কেশৱ মহাৰাজ আৰু লুংগি এনগিনি, এনেকুৱা ধৰণৰ এটা প্লেয়িং 11 তেওঁলোকে নমাব পাৰে। যথেষ্ট কিন্তু শক্তিশালী প্লেয়িং 11 এওঁলোকৰো হয়, বহুত দীঘলীয়া বেটিং লাইনাপ, অলৰাউণ্ডাৰ বহুত আছে এওঁলোকৰো। এতিয়া আহিছোঁ আগৰ খেলৰ কথা। ভাৰত আৰু দক্ষিণ আফ্ৰিকা দুয়োটা টিমৰ মাজত যেতিয়া খেল হৈছিলে, কোন কেইজন এনেকুৱা প্লেয়াৰ আছে যি উজলি উঠিছিলে, ভাল প্ৰদৰ্শন কৰিছিলে, আৰু সেই কেইজন প্লেয়াৰে পুনৰ ভাল প্ৰদৰ্শন কৰা বহুত বেছিয়ে সম্ভাৱনা থাকে। কোন সেই কেইজন? বেটিঙৰ ফালৰ পৰা যদি আমি কথা ক'বলৈ যাওঁ, ভাৰতৰ তিলক বৰ্মাৰ আটাইতকৈ ভাল ৰেকৰ্ড আছে ভাৰতীয় বেটাৰৰ বৰ্তমান সময়ত এক্টিভ টি20 বিশ্বকাপ টিমটো যদি আমি কথা ক'বলৈ যাওঁ, তাত তিলক বৰ্মাৰ সাউথ আফ্ৰিকাৰ এগেইনষ্টত বহুত ভাল ৰেকৰ্ড আছে। তিলক বৰ্মাই সাউথ আফ্ৰিকাৰ এগেইনষ্টত 496 ৰান কৰিছে, 496, য'ত নেকি 100 আছে 2টা আৰু 50 আছে 2টা। যথেষ্ট ভাল ৰেকৰ্ড ৰাখিছে তিলকে। তাৰ পাছত 2 নম্বৰ পজিশ্যনত ভাৰতৰ সূৰ্যকুমাৰ যাদৱ অধিনায়ক, তেখেতে সাউথ আফ্ৰিকাৰ বিৰুদ্ধে 406 ৰান কৰিছে, য'ত নেকি 50 আছে 4টা, 100 আছে 1টা। SKYও বহুত ধুনীয়া খেলি থৈছে সাউথ আফ্ৰিকাৰ এগেইনষ্টত। 3 নম্বৰত হাৰ্দিক পাণ্ডিয়া 373 ৰান আছে সাউথ আফ্ৰিকাৰ এগেইনষ্টত, য'ত নেকি 50 2টাকৈ আছে। 4ৰ্থ স্থানত অভিষেক শৰ্মা থাকে ভাৰতৰ, তেওঁ 200 ৰান কৰিছে সাউথ আফ্ৰিকাৰ এগেইনষ্টত এতিয়ালৈকে টি20ত, আৰু য'ত 50 এটা আছে। গতিকে এইকেইজন প্লেয়াৰৰ ভিতৰতে কোনোবাই ভাল খেলাৰ সম্ভাৱনা আকৌ দেখিছোঁ। দেন আমি যদি সাউথ আফ্ৰিকাৰ কথা ক'বলৈ যাওঁ, সাউথ আফ্ৰিকাৰ বেটাৰৰ যদি আমি কথা ক'বলৈ যাওঁ, সাউথ আফ্ৰিকাৰ বেটাৰৰ ভিতৰত ডেভিড মিলাৰ, তেখেতৰ বহুত অভিজ্ঞতা আছে, তেখেতৰ ইণ্ডিয়া এগেইনষ্টত বহুত খেলিছে আগতে। ইণ্ডিয়া এগেইনষ্টত তেখেতৰ সৰ্বাধিক 563 ৰান আছে, য'ত নেকি 100 আছে 1টা, 50 আছে 2টা। গতিকে মিলাৰৰ যথেষ্ট ৰান আছে।
কিউডিকে কুইণ্টন ডেকক এইটো এটা খাতৰা প্লেয়াৰ তেখেতৰ 507 ৰান আছে ইণ্ডিয়া এগেইনষ্টত T20 য'ত নেকি 50 আছে মাৰ্ক্ৰাম তেওঁলোকৰ অধিনায়ক মাৰ্ক্ৰামৰ 327 ৰান আছে ইণ্ডিয়া এগেইনষ্টত য'ত নেকি 50 আছে দুটা ট্ৰিষ্টেন ষ্টাফছ তেখেত 210 ৰান কৰিছে ইণ্ডিয়া এগেইনষ্টত য'ত নেকি 47 তেখেতৰ হাই স্ক'ৰ গতিকে এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছোঁ যদি মই ইয়াত ক'বলৈ যাওঁ কিউডিকে কুইণ্টন ডেকক এই প্লেয়াৰটোক সোনকালে পেভিলিয়নমুখী কৰিব পাৰিলে ভাৰতৰ কাৰণে ভাল হয় লগতে ট্ৰিষ্টেন ষ্টাফছ এখেতকো সোনকালে আউট কৰিব লাগিব বাকী মিলাৰটোতো আউট হৈ যায় সোনকালে তথাপিতো চলিলেতো বেলেগ চলে গতিকে আউট কৰিব লাগিব উইকেট মুঠতে ল'বই লাগিব বাকী বলিঙৰ যদি আমি কথা ক'বলৈ যাওঁ ভাৰতৰ কোন কেইজন বলাৰৰ সাউথ আফ্ৰিকা এগেইনষ্টত ভাল ৰেকৰ্ড আছে T20ত অৰ্শদীপ সিঙৰ সৰ্বাধিক 23টা উইকেট আছে সাউথ আফ্ৰিকা এগেইনষ্টত হেতু কাৰণে মই কৈছোঁ যে অৰ্শদীপক খেলাবই লাগিব 23টা উইকেট সৰ্বাধিক উইকেট অৰ্শদীপ সিঙে সাউথ আফ্ৰিকা এগেইনষ্টত লৈ থৈছে T20ত তাৰ পাছত 22টা উইকেট বৰুণ চক্ৰৱৰ্তী 22টা উইকেট আছে বৰুণ চক্ৰৱৰ্তী খেলাত দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলে সমস্যাৰ সন্মুখীন হয় 22টা উইকেট আছে বৰুণ চক্ৰৱৰ্তীৰ নামত T20ত সাউথ আফ্ৰিকা এগেইনষ্টত দেন 3 নম্বৰত হাৰ্দিক পাণ্ডিয়া 14টা উইকেট লৈ থৈছে ভাৰতীয় বলাৰ হাৰ্দিক পাণ্ডিয়া অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া তেখেতে বলিং কৰি 14টা উইকেট লৈ থৈছে সাউথ আফ্ৰিকা এগেইনষ্টত গতিকে এইকেইজনে টপ 3 বলাৰ সাউথ আফ্ৰিকা এগেইনষ্টত ইণ্ডিয়া সাউথ আফ্ৰিকা যদি আমি বলাৰৰ কথা ক'বলৈ যাওঁ সাউথ আফ্ৰিকাৰ লুংগি এনগিডিয়া 16টাকৈ উইকেট সৰ্বাধিক লৈ থৈছে ইণ্ডিয়া এগেইনষ্টত T20ত এইটো এক্টিভ স্কোৱাডৰ দেন কেশৱ মহাৰাজৰ 15টাকৈ উইকেট আছে এইটো এটা খাতৰা বলাৰ এইটো কিন্তু খেলি মেলি লগায় স্পিনত গতিকে কেশৱ মহাৰাজক অলপ চাই চিতি খেলিব লাগিব কেশৱ মহাৰাজে 15টা উইকেট লৈ থৈছে ইণ্ডিয়া এগেইনষ্টত আৰু লগতে মাৰ্কো য়ানছেনৰ 9টা উইকেট আছে ইণ্ডিয়া এগেইনষ্টত T20ত গতিকে এইখিনি হৈছে টপ বেটাৰ আৰু টপ বলাৰ যি সাধাৰণতে ইণ্ডিয়া সাউথ আফ্ৰিকাৰ যেতিয়া মেটচ হৈছিলে তেতিয়া ভাল কৰি দেখাইছিলে সো এতিয়া আমি যদি ক'বলৈ যাওঁ লাষ্ট টাইম যেতিয়া T20 ৱৰ্ল্ড কাপত দুইটা টিম মুখামুখি হৈছিলে 2024 চনৰ ফাইনেলত সেইটো কি হৈছিলে আকৌ এবাৰ আপোনালোকক মই মনত পেলাই দিব বিচাৰোঁ সেইখনটো কোনো পাহৰিব নোৱাৰা মেচ ভাৰত চেম্পিয়ন হৈছিলে 176ৰ টাৰ্গেট দিছিলে ভাৰতে 20 অভাৰত 7টা উইকেটৰ লোকচানত অকমান কম হল নিচিনা লাগিছিলে কিন্তু কম হোৱা নাছিলে ভাৰতৰ বলাৰসকলে আকৌ পুনৰ কামবেক কৰাইছিলে বিৰাট কোহলি সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিছিলে বিৰাট কোহলি গোটেই টুৰ্ণামেণ্টৰ ভিতৰত সেইদিনাখন ইমান টুৰ্ণামেণ্টটো ভাল গৈ থকা নাছিলে 59টা বলত 76 কৰিছিলে দেন অক্ষৰ পেটেলে 47 কৰিছিলে সেইটো এটা ইম্পৰ্টেণ্ট ইনিংছ আছিল আৰু শিৱম ডুবে 16টা বলত 27 ইম্পৰ্টেণ্ট এটা নক খেলিছিলে দেন তেওঁলোকৰ যদি আমি ক'বলৈ যাওঁ কেশৱ মহাৰাজে দুটা নৰখিয়াই দুটা ৰাবাদাই এটা লৈছিলে মহাৰাজ সেয়া দেখিছে মহাৰাজৰ কিন্তু ৰেকৰ্ড ভাল আছিলে তেতিয়াও ভাল আছিলে এতিয়াও কিন্তু সাৱধান থাকিব লাগিব বাকি সাউথ আফ্ৰিকা 169ৰ ৰৈ গৈছিলে সূৰ্য কুমাৰ সেই কেটছটো কথাটো আমি ক'বই লাগিব ইয়াত 8টা উইকেটত ৰৈ গৈছিলে 20 অভাৰত হেনৰিছ ক্লাছেন ভাগ্য ভাল যে এইটো প্লেয়াৰ নাই 27টা বলত 52 ৰান কৰিছিলে কিউডিকে এজনে তাত কৰিছিলে 31টা বলত 39 আৰু ষ্টাফছ 21টা বলত 31 গতিকে ষ্টাফছ আৰু কিউডিকে ইয়াত নাম আছে এইকেইজনৰ পৰা আকৌ সাৱধান থাকিব লাগিব বাকি হাৰ্দিক পাণ্ডিয়া 3টা লৈছিলে এইখনত বুমৰাহে 2টা অৰ্শদীপে 2টা লৈছিলে গতিকে সেইদিনা পেচ এটেকটো পেচ বেটাৰী ভাৰতৰ চলিছিলে কিন্তু সেইদিনাখন পেচ বেটাৰী চলিলেও ইয়াত কিন্তু স্পিন চলাৰহে কিন্তু সম্ভাৱনাটো বেছি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অকমান স্পিনৰ কাৰণে বেছি সহায়ক হয় বুলি জনা যায় মানে কিন্তু পিচ বেটিঙে হ'ব গতিকে পিচ ৰিপৰ্টৰ যদি মই কথা ক'বলৈ যাওঁ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰায়ভাগ সময়তে বেটিং পিচে দিয়া দেখিবলৈ পোৱা যায় আৰু এটা কথা প্ৰথম যি বেটিং কৰে তাৰ অলপ বেছি এডভান্টেজ থাকে কি কাৰণে এডভান্টেজ থাকে প্ৰথম ইনিংছৰ এভাৰেজ স্ক'ৰটো বেছি ছেকেণ্ড ইনিংছৰ তুলনাত প্ৰথম ইনিংছত মানে অলপ বেছি ৰান হোৱা দেখিবলৈ পোৱা যায় ছেকেণ্ড ইনিংছৰ তুলনাত সেইটো কাৰণে যদি কোনোবা টছত জিকে অধিনায়কে প্ৰথম বেটিঙো ল'ব পাৰে প্ৰথম বেটিং কৰি পেলাই অলপ বেছিকৈ স্ক'ৰ লগাই 200 মান বা তাতকৈ বেছি লগাই প্ৰেছাৰ বনাব বিচাৰিব সেকেন্ড ইনিংছত বেটিং কৰা টিমৰ ওপৰত বেটাৰৰ ওপৰত তেনেকুৱা হ'ব পাৰে কিন্তু তাতো এটা খেল আছে তাত এটা কি খেল আছে জানে নিয়ৰৰ খেল ডিউ পৰে যিহেতু এতিয়া জানে ঠাণ্ডা দিন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামতো সেই ডিউ ফেক্টৰটো আছে কিন্তু গতিকে সেকেন্ড যদি বলিং কৰে সেকেন্ড বলিং টিমৰ কিন্তু সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই ডিউ কাৰণে ডিউ ফেক্টৰটো আছে এই ডিউ ফেক্টৰটোৱে কিন্তু খেলি মেলি লগায় কাৰণ আপোনালোকে জানে যে হাতৰ পৰা বল পিছলি যেনি তেনি গুচি যায় সেকেন্ড ইনিংছত বলিং কৰিলে সন্ধিয়াৰ সময়ত মানে দুইটা টিমে সন্ধিয়াই খেলিব কিন্তু শেষৰ ফালে যিমানে বেছি ৰাতি হৈ আহে তেতিয়া নিয়ৰটো বেছি পৰে ন ঠাণ্ডা দিন হেতু আপোনালোকে গম পায় বাহিৰলৈ ওলাই গ'লে গম পাব সন্ধিয়া যিটো পৰে ৰাতি আৰু বেছি নিয়ৰ পৰে গতিকে সেই বস্তুটো অকমান দিগদাৰী আছে সেকেন্ড বেটিং কৰিলেও কিন্তু সেই বস্তুটো খেলি মেলি এটা আছে নথকা নহয় গতিকে মোৰ বোধহয়টো প্ৰথম বেটিং কৰিলে ভাল হয় প্ৰথম বেটিং কৰিলে যদি ইমানখিনি ৰান কৰি দিব পৰা যায় যথেষ্টখিনি ৰান ভালেই হয় 220 মান যদি কৰি দিব পৰা যায় তাৰ পাছত প্ৰেছাৰ বনাবলৈ ভাল হয় এটা ইনে ডাঙৰ মেচৰ প্ৰেছাৰ আৰু লগতে আপোনাৰ সেইফালে বিগ স্কোৰৰ প্ৰেছাৰটো আহি গ'লে ডিউ ফেক্টৰটো কামত নিদিব পাৰে যদি বলিং ভাল কৰিব পৰা যায় এইখিনিতে মই আপোনালোকক আৰু এটা কথা ক'বলৈ পাহৰিয়ে গ'লো সেইটো হৈছে যে গুগলৰ প্ৰেডিকশ্যন গুগলে এটা প্ৰেডিকশ্যন দিয়ে কাক বেছিকৈ দিছে কাক জিকাৰ বেছি চান্স আছে বুলি কৈছে গুগলৰ ফালৰ পৰা 67% ইণ্ডিয়াক তেওঁলোকে দিব বিচাৰিছে কেৱল 33% কিন্তু তেওঁলোকে সাউথ আফ্ৰিকাৰ পক্ষত দিছে গতিকে ইণ্ডিয়াৰ পালা ভাৰী বুলি গুগলৰ ফালৰ পৰাও কৈছে আৰু এতিয়া আহিলো আপোনালোকে যদি মুখ খুধে কোনে ভাল খেলিব পাৰিব বেটিঙত সেইটো ফালৰ পৰা ক'লে মই ভাবো যে হাৰ্দিক পাণ্ডিয়া ভাল কৰিব লাগে সাউথ আফ্ৰিকা এগেইনষ্টত বেটিং বলিং দুয়োফালে আৰু লগতে হাৰ্দিক পাণ্ডিয়াৰ উপৰিও
অভিষেক শৰ্মা বহুদিন চলা নাই কিন্তু মই ভাবোঁ যে এইখনত তেওঁ চলিব হাৰ্দিক পাণ্ডিয়াৰ লগত দেন লগতে তিলকেও অলপ কামটো কৰিব নিজৰ তিলকেও বহুত ভাল যিহেতুকে ৰেকৰ্ড আছে সেইটো আশা কৰিব পাৰোঁ যিহেতুকে প্ৰত্যেকখন মেটচ উইনাৰ বেলেগ বেলেগ হ'ব পাৰে গতিকে আমি আগতীয়াকৈ ইমান বেছি প্ৰিডিক্টটো নকৰোঁ কোনে ভাল খেলিব কোনে বেয়া কৰিব কিন্তু যিহেতুকে যি মানে আগতে ভাল খেলা নাই মানে এইটো টুৰ্ণামেণ্টত সি ভাল কৰাৰ বেছি চান্স থাকিব সেইটো ফালৰ পৰা অভিষেকক ক'ব পাৰি হাৰ্দিক পাণ্ডিয়াৰ কথা ক'ব পাৰি হাৰ্দিক পাণ্ডিয়া বাৰু আগতে ভাল কৰিছে কিন্তু বেটিঙত কিন্তু এতিয়াও বেষ্ট ওলাই অহা নাই তিলকৰ কথাও আমি ক'ব পাৰোঁ তেনেকৈ দেন আমি যদি ক'বলৈ যাওঁ সাউথ আফ্ৰিকা কাৰ পৰা খাব নাই সাউথ আফ্ৰিকাৰটো এটা হিটাৰ আছে এটা কথা এটা আটাইতকৈ ভয় লগা কথা যিখন আফগানিস্তানৰ লগত হোৱা মেটচ তাত আপোনালোকে দেখিবলৈ পাইছিলে কেনেকুৱা ধৰণৰ খেল তেওঁলোকে জিকি ওলাই আহিছিলে অসম্ভৱ খেল তেওঁলোকে জিকি ওলাই আহিছিলে কেনেকুৱা 6 চিটিং তেওঁলোকৰ বেটাৰসকলে কৰিছিলে সেইটো চাই পেলাই কিন্তু একদম ভয় লাগিবলগীয়া কথা আৰু এটা ভয় লগা কথা কি জানানে মোৰ এইটো কথা বহুত ভয় লাগি আছে এইটো টি20 বিশ্বকাপত আটাইতকৈ বেছি 0 ৰানত আউট হৈছে কোনটো টিমৰ প্লেয়াৰ জানানে আমাৰ ইণ্ডিয়ান টিমৰ প্লেয়াৰ 8 বাৰ ইণ্ডিয়ান টিমৰ প্লেয়াৰ 0 ৰানত আউট হৈছে আৰু কোনটো টিমৰ এটাও প্লেয়াৰ 0 ৰানত আউট হোৱা নাই জানানে এতিয়ালৈকে এইটো টি20 বিশ্বকাপত সাউথ আফ্ৰিকা টিমটো এটাও প্লেয়াৰে কিন্তু এতিয়ালৈকে 0 মৰা নাই সেইটো ভয় লগা কথা কিন্তু মই আশা কৰিছোঁ যে ভাৰতৰ লগতে একেলগে 5টা মানে 0 মাৰক সেইটো বাৰু মই আশা কৰিম বাকী কোনকেইটা প্লেয়াৰৰ পৰা সাৱধান থাকিব লাগিব মই অলৰেডি ক'লোৱে কুইণ্টন ডেকক বাকী মাৰ্ক ক্ৰামেও বাৰু খেল চলাব পাৰে কিন্তু কুইণ্টন ডেকক ডাঙৰ থ্ৰেট হয় লগতে ডেভিড মিলাৰ লগতে দেৱাল ব্ৰেভিছ এইজন কিন্তু বৰ জানে বেবি কেনেকুৱা ধৰণৰ খেল খেলে দেৱাল ব্ৰেভিছৰ মই কথাটো এতিয়ালৈকে কোৱাই নাছিলোঁ দেৱাল ব্ৰেভিছ মিলাৰ দেন কুইণ্টন ডেকক লগতে ষ্টাফছো এটা এই চাৰিটাক সোনকালে পেভিলিয়নমুখী কৰিব লাগিব দেৱাল ব্ৰেভিছৰ বাৰু একো নাই চলিয়ে যায় নচলিলে নাই কিন্তু যিদিনা চলে সাংঘাতিক চলে মিলাৰৰ সৈতে একে মিলাৰো সেই তেনেকৈ যিদিনা চলে নচলিলে কিন্তু সোনকালে সস্তাত যায় গতিকে দেৱাল ব্ৰেভিছৰ মিলাৰক সস্তাত আউট কৰিব লাগিব লগতে কুইণ্টন ডেকক এইটোতো অকলে দমত 100 মাৰি পেলাই খেল জিকা প্লেয়াৰ গতিকে কুইণ্টন ডেকক আটাইতকৈ ডাঙৰ কিন্তু থ্ৰেট এতিয়া মই যদি ক'বলৈ যাওঁ কাৰণ খেল চলায়ো নিব পাৰে এটেকো কৰি নিয়ে দুইফালে মিলাই নিয়ে তেনেকুৱা প্লেয়াৰবিলাক বেছি ডাঙৰ থ্ৰেট হয় গতিকে প্ৰায়ভাগ কিন্তু ভাল টি20 বেটাৰ এওঁলোকৰো আছে 2024 চনৰ টি20 টিমটো তেওঁলোকে ফাইনেললৈকে গৈছিলে যেনেকৈ শক্তিশালী আছিলে মহা শক্তিশালী এটা টিম আছিলে এতিয়াও কিন্তু তেনেকুৱা টিম হয় কিন্তু মই আশা কৰিছোঁ যে ভাৰতীয় বলাৰসকলৰ ভাল প্লেন আছে ভাল প্লেন বনাইছে গৌতম গম্ভীৰৰ অধীনত গোটেই টিম মেনেজমেণ্ট এটা সুন্দৰ প্লেন বনাইছে এটা প্লেয়াৰ এগেইনষ্টত সেইটো মই আশা কৰিব পাৰোঁ আৰু তাৰ ফলাফল আপোনালোকে দেখিবলৈ পাব এই খেলখনত বাকী আশা কৰিছোঁ ভাল হওক ইণ্ডিয়ান টিমৰ ভাল হওক তাকে আশা কৰিছোঁ ছুপাৰ 8ৰ মেটচ জিকি আৰম্ভণি কৰিব পাৰিলে ভাল হয় কাৰণ তাৰ পাছত আৰু দুখন মেটচ থাকিব প্ৰথমখন যদি কেনেবাকৈ খেলি মেলি হয় বহুত কঠিন হৈ যাবগৈ ন গতিকে সেইটো কাৰণে প্ৰথমতে জয় আৰম্ভণি কৰক ইয়াৰ ভিতৰতো 3খনকৈ খেল হ'ব ছুপাৰ 8ত এটা টিমে 3খনকৈ খেল খেলিব তেনেকুৱা ক্ষেত্ৰত যদি দুখনমান জিকিব পাৰে তেতিয়া ভাল হয় দুখনমান জিকিলেতো ডাইৰেক্ট কোৱালিফাই কৰি যায় ইণ্ডিয়াটো আমি 3খনৰ ভিতৰত 3খনে জিকাটো বিচাৰিম কিন্তু প্ৰথমখন জিকি থ'লে ভাল হয় আৰু তাৰপাছত ইমান কোৱালিফাই কৰিবলৈ ইমান বেছি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়গৈ এতিয়া প্ৰথমখন যদি ডাইৰেক্ট জিকি থ'ব পাৰে গতিকে কঠিন মেচ হ'ব টান মেচ হ'ব কিন্তু ভাৰতে হাঁহি মুখেৰে ওলাই আহিব বুলি মই আশা কৰিছোঁ তাকে আশা কৰি ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিছোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব অলপ আমাৰ চেনেলটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত শ্বেয়াৰ কৰি দিয়াটো আপোনালোকে ইম্পৰ্টেণ্ট হয় লগতে হাইপ দি দিব এটা মানুহে 3বাৰ মানকৈ দিব পাৰে হয়তো সেইটোও দি দিব তেতিয়া আমাৰ চেনেল আগবাঢ়ি যাব আৰু চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ।